হিমন্ত বিশ্ব শৰ্মাৰ সেই হিন্দু মুছলমান ষ্ট্ৰেটেজিয়ে ইলেকশ্যনত কাম কৰিলে নেকি নে কাম কৰিলে সেই স্পষ্ট কথাবোৰে যিবোৰ কথা বাৰে বাৰে হেডলাইন কৰা হৈছিল এয়া কি এক বৃহৎ জয় নে ৰাজনৈতিক নেতাৰ বাবে এক নতুন পাঠ এয়া কি উন্নয়নৰ বাবে ৰাইজে দিয়া আশীৰ্বাদ নে আঁচনিবোৰৰ বাবে ৰাইজে দিয়া আশীৰ্বাদ জনতাই কথাবোৰ কি হিচাপে ল'লে পৱন খেৰাৰ সেই তীৰপাত কংগ্ৰেছৰ গাত ওলোটাকৈ লাগিল নেকি এনে বহু প্ৰশ্নৰ উত্তৰ বিচাৰিম আজিৰ এইটো ভিডিঅ'ত আহক আৰম্ভ কৰোঁ নিৰ্বাচনৰ ফলাফলেৰে 126টা সিটৰ বিজেপি মিত্ৰজোঁটে লাভ কৰিলে 102টা আৰু বিজেপিয়ে অকলে 82টা সিট লাভ কৰিলে কংগ্ৰেছ সীমাবদ্ধ থাকিল 19টাত যি 19খন আসনেৰে কংগ্ৰেছ দলে বিৰোধী দলৰ দলপতিৰ পদটো ল'বলৈ সক্ষম নহ'ব কাৰণ সেই বিৰোধী দলৰ দলপতি পাবলৈ লাগে 5/1 আসন বিজেপিৰ এই বৃহৎ জয়ৰ আঁৰৰ কথা বিশ্লেষণ কৰিম তাৰ আগতে বিশ্লেষণ কৰি লওঁ আহক কংগ্ৰেছৰ এই পৰাজয়ৰ আঁৰৰ কথা আপুনি হয়তো ঘৰৰ বাউণ্ডাৰী ৱাল বা দোকান ঘৰৰ বেৰ এইবোৰত ইলেকশ্যনৰ আগে আগে কিছু পোষ্টাৰ দেখিছিল ইখনৰ পিছত আনখন পোষ্টাৰ প্ৰতিখন পোষ্টাৰ বেলেগ বেলেগ তাত লিখা আছে উন্নয়নৰ কথা আঁচনিৰ কথা লিখা আছিল কি দিয়া হ'ল কি উন্নয়ন কৰা হ'ল সকলো কথা লিখা আছিল ইউটিউবৰ ভিডিঅ' যদি এটা প্লে কৰে বিজেপিৰ সেই আঁচনিবোৰৰ কথা কোৱা বিজ্ঞাপনবোৰ ওলাইছিল অকল বিজেপিৰে নহয় তেনেকুৱা বিজ্ঞাপন কংগ্ৰেছেও প্ৰচাৰ কৰিছিল কিন্তু কংগ্ৰেছৰ বিজ্ঞাপনবোৰ এনেকুৱা আছিল নতুন বৰ অসম গঢ়িম জুবিন গাৰ্গক 100 দিনৰ ভিতৰত ন্যায় দিম কংগ্ৰেছে তেনেকুৱা বিজ্ঞাপনবোৰ প্ৰচাৰ কৰিলে ঠিকেই কিন্তু খিলঞ্জীয়া মানুহে সেই কথাটো ইমান ভাল নাপালে এই নতুন বৰ অসমৰ কনচেপ্টটো জনতাই ওলোটাকৈ ল'লে মানুহে ভাবিলে সকলো বহিৰাগতক সামৰি কংগ্ৰেছে নতুন বৰ অসম এখন গঢ়িবলৈ বিচাৰিছে ঠিক তেনেকুৱা ধাৰণা এটা কৰি পেলালে হয়তো তেওঁলোকেও তাকে ক'ব বিচাৰিছিল সেয়া বিজ্ঞাপন নহ'ল নিজৰ বিৰুদ্ধে এপাত অস্ত্ৰ হ'ল ইফালে কংগ্ৰেছে জুবিন গাৰ্গক এক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাটো মানুহে ভাল নাপালে যিজন মহান শিল্পীয়ে কৈছিল ৰাজনীতি নকৰিবা বন্ধু বুলি তেওঁকেই ৰাজনীতিৰ পথাৰলৈ অনা হ'ল জুবিন গাৰ্গ ৰাজনীতিৰ অস্ত্ৰ হোৱাটো হয়তো কোনেও নিবিচাৰে সেই কথাটো বুজাত কংগ্ৰেছ দলৰ অকণমান খেলিমেলি হ'ল সেই বিজ্ঞাপনবোৰ হয়তো নিজৰ দললৈ নিজেই এপাত কাৰ মাৰি পঠিওৱাৰ দৰে হ'ল এইবাৰ দেখা গ'ল হিমন্ত বিশ্ব শৰ্মাই বোকা ছটিওৱাৰ ৰাজনীতি কমাই ইলেকশ্যনৰ আগৰ প্ৰতিখন নিৰ্বাচনী সভাত ৰাইজক সহজকৈ বুজাই দিলে মহিলাক কেনেকৈ স্বাৱলম্বী কৰিবলৈ বিচৰা হৈছে নিৰ্বনুৱা কেনেকৈ নোহোৱা কৰিবলৈ বিচাৰিছে এটকাও নোলোৱাকৈ কেনেকৈ চাকৰি দিয়া হৈছে এইবোৰ কথা এজন অংকৰ মাষ্টৰৰ দৰে সহজ সৰলকৈ বুজাই দিলে কথা আৰু কামৰ মাজত সাদৃশ্য থাকিলে মানুহে ভাল পায় আগতে যিহেতু প্ৰায়বোৰ কথা ৰাখি মানুহৰ মাজত আত্মবিশ্বাস তেওঁ গাঢ় কৰি থৈছে এইবাৰো তেওঁ বিশ্বাসত ল'লে তাৰ সলনি কংগ্ৰেছৰ নেতাসকলে নিৰ্বাচনী সভাত বোকা ছটিওৱাৰ ৰাজনীতিত ব্যস্ত থাকিল সভাবোৰত সেই বিজেপি দলটোক টাৰ্গেট কৰি ল'লে কিন্তু তেওঁলোকৰ কোনো শক্তিশালী ইছ্যু নাছিল পলিচি নাছিল তেওঁলোকে কিয় ৰাইজৰ মাজলৈ আহিছে সেই কথা তেওঁলোকে ৰাইজক বুজাই দিব নোৱাৰিলে আলোচনা কৰি আছোঁ কংগ্ৰেছৰ দুৰ্বলতাৰ কথা বিজেপিৰ কথাও আলোচনা কৰিম আহিছোঁ আটাইতকৈ চৰ্চা থকা সমষ্টি যোৰহাটলৈ ইয়াৰ আগতে লোকসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা গৌৰৱ গগৈয়ে বৃহৎ সংখ্যক ভোটত জয়লাভ কৰিছিল গৌৰৱ গগৈয়ে সহজকৈ ল'লে কথাবোৰ এইবাৰো তেওঁক মানুহে জয়যুক্ত কৰিব ইফালে আশা আছিল তেওঁ সাংসদ হৈ যোৰহাটবাসীৰ বাবে বিশেষ কিবা এটা কৰিব যিটো কাম আগতে কোনো এমপিয়ে কৰা নাই তেওঁ যদিও শক্তিশালী ৰূপত পাৰ্লিয়ামেণ্টত মাত মাতিলে কিন্তু তেওঁ সেই যোৰহাটবাসী ৰাইজৰ পৰা যথেষ্ট দূৰত গুচি গ'ল তৃণমূল কৰ্মী খাটি খোৱা জনতাৰ মাজলৈ যোৱা নহ'ল যোৰহাটখনত যথেষ্ট শিক্ষিত মানুহ আছে গুণী জ্ঞানী মানুহ আছে তাৰ মানুহে জানে যে গৌৰৱ গগৈ এমএলএ হ'লে এমপি পদটো তেওঁ ৰিজাইন দিব তাৰপিছত আকৌ সেই পদটোৰ বাবে আকৌ উপ নিৰ্বাচন পাতিব লাগিব বা যদি এমপিৰ পদটো নেৰে এমএলএ পদটোৰ বাবে আকৌ উপ নিৰ্বাচন পাতিব লগা হ'ব ৰাইজে দুবাৰ ইলেকশ্যন নিবিচাৰাটো স্বাভাৱিক কথা ৰাজনৈতিকভাৱে যোৰহাটৰ মানুহ খুব প্ৰখৰ ইফালে বিৰোধী পক্ষৰ ফালৰ পৰাও ৰাইজক সেই কথাটো বুজাই দিয়া হৈছে যদি কংগ্ৰেছৰ চৰকাৰ থকাটো নিশ্চিত হৈ থাকিলহেঁতেন তেতিয়াহ'লে তেওঁক ভোট দিলেহেঁতেন ইফালে সেই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীৰ ইমেজটো ভাল মানে এক নিকা আৰু স্বচ্ছ নেতা হিচাপে তেওঁ জনপ্ৰিয় কংগ্ৰেছ দলটোৰ আন এটা দোষ নিৰ্বাচনৰ কিছুদিন আগলৈ দলটোৱে মিত্ৰতা প্ৰসংগত পিছুৱাই থাকিল একো সিদ্ধান্ত ল'ব নোৱাৰিলে সেই কথাটোৱে দলটোৰ প্ৰতি মানুহৰ বিশ্বাস কমালে ইফালে ৰাইজৰ দলৰ সভাপতিয়ে ক'লে যে মিত্ৰতাৰ বাবে 12 দিন ধৰি অখিল গগৈয়ে ফোন কৰি আছে গৌৰৱ গগৈক কিন্তু তেওঁ ফোন ধৰা নাই আৰু আলোচনাত একো গুৰুত্ব দিয়া নাই ৰাইজে সেইবোৰ কথা দেখি থাকে এইবাৰ আহিছোঁ অসম জাতীয় পৰিষদ এই দলটোলৈ গণতন্ত্ৰ শক্তিশালী হ'বলৈ বিৰোধী দলত ভাল মানুহ লাগে এই ক্ষেত্ৰত লুৰিণজ্যোতি গগৈ ওলাই আহিব পাৰিলেহেঁতেন কিন্তু তেওঁৰ কিছু সুকীয়া ভাৱভংগী আছে এসময়ত আছুৰ লিডাৰ আছিল আৰু তেওঁ সেই আছুৰ ভাৱভংগী মতেই চলি থাকিল
তেওঁ ৰাজনীতিত পৰিপক্কতা দেখুৱাব নোৱাৰিলে। ইটোৰ পিছত সিটো সমষ্টি ঘূৰি থাকিল। নাহৰকটীয়া, দুলীয়াজান, ডিব্ৰুগড়, এইবাৰ উঠিল খোৱাঙত। কিন্তু যিটো সমষ্টিত আগতে হাৰিছিল তাত যদি কাম কৰি থাকিলহেঁতেন হয়তো কিবা এটা হ'লহেঁতেন। সাধাৰণ অংক লুৰিণজ্যোতি গগৈয়ে বুজি নাপালে। খোৱাঙৰ মানুহে বুজিলে যে তেওঁ নাহৰকটীয়াত উঠিছিল, হাৰি খোৱাঙলৈ আহিল, যদি ইয়াতো হাৰে আন এটা সমষ্টিলৈ তেওঁ গুচি যাব। ডলাৰ বগৰীক সাধাৰণতে মানুহে বিশ্বাসত নলয়। ইফালে এটা আঞ্চলিক দল হিচাপে তেওঁলোকে যোৱা 5 বছৰত ৰাইজৰ হৈ বিশেষ কিবা কাম কৰা ৰাইজৰ চকুত নপৰিল। অৰ্থাৎ মানুহৰ বিশ্বাস তেওঁলোকে আদায় কৰিব নোৱাৰিলে। বুথ কমিটি গঠন নকৰিলে, মণ্ডল কমিটি গঠন নকৰিলে, অৰ্থাৎ দলটো শক্তিশালী নহ'ল। ইফালে অখিল গগৈৰ ক্ষেত্ৰতো একেই। তেওঁৰ অপ্ৰয়োজনীয় কথাত মাত মতাৰ স্বভাৱ এটা আছে। তেওঁ ব্যক্তিগত ক্ষোভ এটা লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিপক্ষে আক্ৰমণাত্মক মুড এটা লৈ থাকে। ইফালে সদনত অপ্ৰয়োজনীয়ভাৱে হুলস্থুল কৰে। আগতে সেইবোৰ কথা মানুহে ভাল পাইছিল, এতিয়া নাপায়। অৰ্থাৎ অখিল গগৈৰ এইবোৰ কথাই ৰাইজক আমনি দিলে। তাৰ ফলত তেওঁৰ দলটো দল হিচাপে শক্তিশালী কৰিবলৈ নোৱাৰিলে। শেষত কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে যি তেওঁ কাকুতি মিনতি কৰিলে, নেতা হিচাপে সেইবোৰ কথাও ৰাইজে হজম কৰিব নোৱাৰিলে। তেওঁ ৰাইজৰ মাজত সোমাই যাব জানে, কিন্তু তেওঁ যিটো চতুৰ ভাৱমূৰ্তি এটা দেখুৱায় তাৰ বাবে তেওঁক সম্পূৰ্ণভাৱে ৰাইজে বিশ্বাসত ল'ব নোৱাৰে। যেনেকৈ ৰাইজে বিচাৰে শক্তিশালী আৰু এক্টিভ নেতা এজন, সেইদৰে নিকা নেতা এজনো বিচাৰে। আৰু বিচাৰে ৰাইজৰ মাজত মিলি যাব পৰা নেতা এজন। কাৰণ নেতাতকৈ সাধাৰণ জনতা প্ৰখৰ। সাধাৰণ ৰাইজে মনে মনে কথাবোৰ চাই থাকে। এতিয়া যদি হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰে কোৱা হয়, সেই তিনি গগৈৰ কনচেপ্টটো এটা ভুল বুলি প্ৰমাণ হ'ল। নিউজ চেনেলবোৰে প্ৰচাৰ কৰিলে তিনি গগৈয়ে মিলি সকলো ওলোটাই পেলাব। কিন্তু সেই তিনি গগৈ বুলি কৈ নিজকে তেওঁলোকে সৰু কৰি পেলালে। তাৰ বাবে বুঢ়াগোহাঁই, বৰগোহাঁই, কলিতা, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী সকলোৱে সেই শব্দটোৰ লগত কানেক্ট কৰিব নোৱাৰিলে। তাৰ সলনি যদি এনেকুৱা এটা প্ৰচাৰ হ'ল হয় তিনি খিলঞ্জীয়া বুলি, তেতিয়াহ'লে বেছি আকৰ্ষণীয় হ'ল হয়, মানুহৰ আৱেগৰ বেছি ওচৰ চাপিলহেঁতেন তেওঁলোক। এয়া আছিল দুৰ্বল বিৰোধীৰ কথা। এইবাৰ আহিছোঁ নিৰ্বাচনত বিজেপিৰ কি ষ্ট্ৰেটেজিয়েনো কামত আহিল। তাৰ প্ৰথমটো হ'ল উন্নয়ন, দ্বিতীয়টো হ'ল ডিলিমিটেশ্যন, তৃতীয়টো হ'ল হিন্দু মুছলমানৰ ৰাজনীতি, চতুৰ্থটো হ'ল উচ্ছেদ বা বিদেশী বহিষ্কাৰ, পঞ্চমটো হ'ল স্পষ্টতা আৰু বিশ্বাসজনক হোৱাটো, আৰু ডিজিটেলি এক্টিভ হোৱাটো। বিজেপি দলটোৱে ইমানবোৰ আসন লাভ কৰাৰ আঁৰৰ প্ৰথমটো কাৰণ হ'ল উন্নয়ন। ৰাইজে দেখি আহিছে, ফ্লাইঅভাৰ হৈছে, ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ হৈছে, জাগিৰোডত ছেমি কণ্ডাক্টৰ প্ৰজেক্ট হৈছে, ধুবুৰী ফুলবাৰী ব্ৰিজ হৈছে, পলাকবাৰী শুৱালকুছি ব্ৰিজ হৈছে, গুৱাহাটীৰ পৰা শিলচৰ 5 ঘণ্টাত যাব পৰাকৈ ৰাস্তাৰ কাম চলি আছে, কাজিৰঙাত এলিভেটেড কৰিডৰ হৈ আছে, ইফালে নাৰেংগী কুৰুৱা দলঙৰ কাম আৰম্ভ হৈছে, গহপুৰ নুমলীগড়ত টানেল হ'ব, মাজুলী যোৰহাটৰ দলঙৰ কাম চলি আছে। এইবোৰ মানুহে চকুৰ সন্মুখত দেখি আছে। ইফালে ভিতৰৰ অঞ্চলৰ মানুহখিনিয়ে কামে কাজে ব্যস্ত থাকে, মোবাইল টিভিত ইমান সময় খৰচ নকৰে। চৰকাৰে কি কৰিছে কি নকৰিছে তাৰ হিচাপ নাৰাখে। হিচাপ ৰাখে চৰকাৰে কি দিছে। অৰুণোদয়ৰ সেই 1250 টকাৰে হিতাধিকাৰী সৃষ্টি কৰিবলৈ বিচৰা হৈছে বুলি যদিও বহুতে কয়, সেইখিনি টকাৰে দৰিদ্ৰ পৰিয়াল এটাৰ আধা মাহৰ ৰেচন হৈ যায়। কাৰণ বহু পৰিয়ালৰ বাবে সেই 1250 টকাটো বহু টকা। মানে মানুহলৈ পঠিওৱা পোনপটীয়া সন্তুষ্টি, যি সন্তুষ্টি প্ৰকাশ কৰিছে মানুহে নিৰ্বাচনত। ইফালে উদ্যামিতা আঁচনিত সেই 10,000 টকাকৈ মহিলাসকলক দিয়া হৈছে আৰু ঘোষণা কৰিছে যে যদি ইলেকশ্যনত জিকে তেনেহ'লে 25,000 টকাকৈ দিব। যিহেতু আগতেও প্ৰতিশ্ৰুতি ৰাখি থৈছে, গতিকে দলটোক এইবাৰ মানুহে বিশ্বাসত লৈছে। এই আঁচনি দুখন নিৰ্বাচনৰ বাবে মূল দুপাত অস্ত্ৰ হৈছেগৈ। আৰু এই আঁচনিৰ ধন বিতৰণৰ বাবে যিবোৰ সভা পতা হৈছে সেয়াও এক নিৰ্বাচনী প্ৰচাৰ সভাৰ দৰে হৈছেগৈ। আন এটা কাৰণ BPF, AGP, বিজেপিৰ শক্তিশালী মিত্ৰতা। বিজেপিয়ে 90টা সমষ্টিত যুঁজি 82খন আসন লাভ কৰিছে। ইফালে AGPয়ে 26টা সমষ্টিত যুঁজি 10খন আসন লাভ কৰিছে। BPFে 11টা সমষ্টিত যুঁজি 10খন জিকিলে। তাৰ লগত তুলনা কৰিলে কংগ্ৰেছৰ মিত্ৰতা সেই নিৰ্বাচনৰ কিছুদিন আগলৈ নিশ্চিত নহ'ল। ইফালে প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা এইবোৰ নেতাসকলৰ দলটোৰ প্ৰতি বিৰোধ মনোভাৱেও দলটোক দুৰ্বল কৰি তুলিলে। আনফালে ডিলিমিটেশ্যনেও বিজেপি দলটোক সহায় কৰিলে। এই সমষ্টিৰ পুনৰ গঠনে হিন্দু প্ৰধান সমষ্টি আৰু মুছলমান প্ৰধান সমষ্টিসমূহ সম্পূৰ্ণ ভাগ ভাগ কৰি দিলে। 22টা মুছলমান প্ৰধান সমষ্টি হ'ল আৰু বাকী হিন্দু প্ৰধান সমষ্টি হৈ থাকিল। ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ সেই হিন্দু মুছলমানৰ ৰাজনীতিয়ে কাম কৰিলে। ইফালে গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰ লিংক ইছ্যুটো হিমন্ত বিশ্ব শৰ্মাই ভালকৈ ধৰি ল'লে। এই ইছ্যুটোৱেও ক'ৰবাত দলটোৰ বাবে সহায় হ'ল। ইফালে অসমৰ মানুহ অসমীয়া নিজৰ সংস্কৃতিক লৈ আৱেগিক। বিহু বাগৰুম্বাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা হ'ল। প্ৰধানমন্ত্ৰীক মাতিলে, প্ৰচাৰ কৰিলে। নামঘৰৰ উন্নয়নৰ বাবে পইচা দিয়া হ'ল। মানুহে ভাল পালে কথাবোৰ। ইফালে লাচিত বৰফুকনক কিতাপৰ পাতৰ পৰা উলিয়াই নিলে।
মানুহে তাতো ভাল পালে। ইফালে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ মাজত নাচি বাগি চেলফি উঠি ৰাইজৰ মাজত মিলি যাবলৈ ৰাইজৰ মাজৰ এজন হ'বলৈ চেষ্টা কৰিলে। কিন্তু গৌৰৱ গগৈক ৰাইজৰ মাজত মিলি যোৱাৰ চেষ্টা কৰা দেখা নগ'ল। গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈৰ বডি লেংগুৱেজ জঠৰ। মানুহে নিজৰেই নেতা নিজৰেই মানুহ বুলি ভাবি ল'বলৈ অকণমান টান পালে। লগতে তলৰ লেভেলত তেওঁলোকে কষ্ট কৰিব নোৱাৰাৰ কথাটোৱেও তেওঁলোকক ক্ষতি কৰিলে। আনফালে নিৰ্বাচনী সময়ত মাত্ৰ 2 দিনৰ বাবে ৰাহুল গান্ধী আহিল, প্ৰিয়ংকা গান্ধী আহিল প্ৰচাৰ চলাবলৈ। কিন্তু অমিত শ্বাহ, নৰেন্দ্ৰ মোদী আহিল বহুবাৰ। হিমন্ত বিশ্ব শৰ্মাই যদি দিনত 6-7খন মিটিং কৰিছিল, নিৰ্বাচনী সভা কৰিছিল, সেই সময়ত গৌৰৱ গগৈয়ে মাত্ৰ 3-4খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল। ইফালে যদি চাওঁ বিজেপিয়ে সেই টকা পইচা নোলোৱাকৈ দিয়া 1 লাখ চাকৰিও যথেষ্ট সংখ্যক চাইলেণ্ট ভোট আনিলে। ইফালে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী মূলৰ লোকসকলৰ বিৰুদ্ধে যি স্পষ্ট নীতি ল'লে, যি মুকলি উচ্ছেদ আৰম্ভ কৰিলে, 1.5 লাখ বিঘা মাটি উচ্ছেদ কৰিলে, তাৰ পৰাও মানুহৰ বিশ্বাস হ'ল যে স্থায়ী আৰু খিলঞ্জীয়া মানুহখিনিৰ সুৰক্ষা এইখন চৰকাৰে দিব পাৰিব। তেওঁ নিজকে অসমীয়াৰ ৰক্ষক হিচাপে চিনাকি দিলে। ইফালে হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ আদেশত চলা CM হিচাপে নিজৰ ইমেজটো গঢ় দিয়া নাই। ৰাইজে বিচাৰে নেতাজন স্পষ্ট হওক, বিন্দাছ হওক, দিল্লীৰ আদেশত নচলক। তাতো তেওঁ সফল হ'ল। ইফালে হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা, মোক মুছলমানৰ ভোট নালাগে। ভবা হৈছিল যে এনেবোৰ কথাই দলটোক ক্ষতি কৰিব, কিন্তু নকৰিলে। কিন্তু নিৰ্বাচনৰ সময়ৰ বাবে এয়া আন এপাত অস্ত্ৰ হ'ল। অৰ্থাৎ হিন্দু মুছলমানৰ ৰাজনীতিটো তেওঁ সফল হ'ল। তেওঁ জানে যে গাঁৱৰ ভোটাৰৰ মন জয় কৰাৰ বাবে ৰাস্তা ঘাট, সুৰক্ষা, খাদ্য এই তিনিওটা দৰকাৰ। তিনিওটা দিলে। তাৰপিছত আহিল সেই পৱন খেৰাৰ বিবাদ। তাত তেওঁ ডিফেন্স নেখেলিলে, আক্ৰমণাত্মক মনোভাৱ ল'লে। ভবা হৈছিল তাত তেওঁ জনপ্ৰিয়তা কমিব, কিন্তু বাঢ়িল। তেওঁ ছ'চিয়েল মিডিয়া মাৰ্কেটিঙৰ দৰে ব্যৱহাৰ কৰিলে। ইউটিউব, ফেচবুক এইবোৰত ডেইলি আপডেট। যুৱচামে সেই কথাটো ভাল পায়। তেওঁৰ প্ৰতিটো কথা ৰাইজক দেখুৱাবলৈ যত্ন কৰে। ডিজিটেলি জনতাৰ লগত কথা পাতে, লাইভ আহে, ব্লগ দিয়ে, ট্ৰেণ্ডত কি চলি আছে সেয়া ফ'ল' কৰে। ইফালে তেওঁ নিজে নিজৰ হেডলাইনৰ খবৰ তৈয়াৰ কৰে। নিউজ চেনেল, বাতৰি কাকতক হেডলাইন দিবলৈ জানে। সকলোবোৰ কথা ঠিকেই আছে, কাৰণ জনতাই নিৰ্বাচন কৰিছে, জনতাই যাক ভাল দেখিছে তাকেই নিৰ্বাচন কৰিছে, তাকেই ভোট দিছে। কিন্তু তাৰ মাজতে কেইটামান কথা বেয়া হৈছে। এক সুস্থ গণতন্ত্ৰৰ বাবে এক শক্তিশালী বিৰোধী দলৰ খুব প্ৰয়োজন। যদি চৰকাৰৰ কিবা ভুল দেখে, যাতে তেওঁলোকে সেই কথাটো আঙুলিয়াই দিব পাৰে। কিন্তু এইবাৰ বিৰোধী দল যথেষ্ট দুৰ্বল হ'ব। কথাটো গণতন্ত্ৰৰ বাবে বৰ বেছি সুখজনক নহয়। দ্বিতীয় কথাটো হ'ল, কংগ্ৰেছৰ যি 19জন বিধায়ক জয়ী হ'ল, তাৰ 18জনেই মুছলমান বিধায়ক। সেয়াও ধৰ্মভিত্তিক দল এটা গঠনৰ দিশে কংগ্ৰেছ। দল এটাত সকলো ধৰ্মৰে প্ৰাধান্য থকাটো দৰকাৰ। ঠিক তেনেদৰে বিজেপিৰ মিত্ৰজোঁটৰ 102গৰাকী প্ৰাৰ্থী জয়ী হৈছিল, তাৰ 101গৰাকী প্ৰাৰ্থী অৰ্থাৎ বিজয়ী প্ৰাৰ্থী হিন্দু আৰু এজন হ'ল খ্ৰীষ্টান। ধৰ্মভিত্তিক দল এটা গঠন হোৱাটো সুখজনক নহয়। আৰু এটা কথা হ'ল, 126টা সমষ্টিত জয়ী হোৱা প্ৰাৰ্থীৰ মাজৰ মাত্ৰ 7গৰাকী হ'ল মহিলা প্ৰাৰ্থী। ইয়াতে মহিলা প্ৰাৰ্থী আৰু কেইজনমান প্ৰয়োজন আছিল। এইবোৰ যিয়েই নহওক, হিমন্ত বিশ্ব শৰ্মাক বহুজনে, বহুতো ৰাজনৈতিক বিশেষজ্ঞই ৰাজনীতিৰ চাণক্য আখ্যা দিবলৈ বাধ্য হৈছে। তেওঁৰ এই ৰাজনীতিৰ পৰিপক্কতা দেখি। ৰাজনীতিৰ এই বিশ্লেষণ কেনেকুৱা পালে জনাব। যদি ভাল পালে শ্বেয়াৰ কৰিব।